হেল্ল' ব্ৰ'ৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম আগন্তুক হ'ব লগা আছাম পুলিচ SI আৰু এডিআৰই এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যনসমূহ লৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন এছামিজ? অসমীয়াত প্ৰথম ছপা গ্ৰন্থ কোনখন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি, ধৰ্ম পুস্তক। নেক্সট কুৱেশ্যন, Who was the author of the book চাহ গৰম? চাহ গৰম গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি, অৰূপ কুমাৰ দত্ত। নেক্সট কুৱেশ্যন, ফৰ হুইচ বুক ডিড সৈয়দ আব্দুল মালিক ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? কোনখন গ্ৰন্থৰ বাবে সৈয়দ আব্দুল মালিকে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি, অঘৰী আত্মাৰ কাহিনী। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক এ টি প্লেণ্টাৰ লাইফ ইন আছাম? এজন চাহ ৰোপণকাৰীৰ জীৱন অসমত গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ, GM বাৰ্কাৰ। নেক্সট কুৱেশ্যন, হুইচ নভেল অফ ৰজনীকান্ত বৰদলৈ ৱাজ বেছড অন এ মণিপুৰী ফক লিগেণ্ড? ৰজনীকান্ত বৰদলৈৰ কোনখন উপন্যাস আছিল মণিপুৰী লোককথাৰ আধাৰত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি, খাম্বা থৈবিৰ সাধুকথা। নেক্সট কুৱেশ্যন, হাৰথি এ ৱেল নউন বুক অন মৰেল প্ৰিচিপ্ট ইন এছামিজ ৱাজ অথৰ্ড বাই? হাৰথি অসমীয়া নৈতিক নিয়মৰ ওপৰত এখন সুপৰিচিত গ্ৰন্থ ৰচক কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি, সত্যনাথ বৰা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ চিফ এডিটৰ অৱ দ্য এছামিজ মেগাজিন প্ৰাংকিত? কোন আছিল অসমীয়া আলোচনী প্ৰাংকিতৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি, ভৱেন্দ্ৰ নাথ শইকীয়া। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছামিজ ছনেট ৰাইটাৰ ইজ? প্ৰথম অসমীয়া ছনেট লিখক কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি, হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ আৰ দেয়াৰ ইন দ্য ষ্টেট অফ আছাম? অসম ৰাজ্যত কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ, 5। নেক্সট কুৱেশ্যন, ফিজিঅ'গ্ৰাফী অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপছ? অসমৰ ফিজিঅ'গ্ৰাফী কিমান প্ৰকাৰত ভাগ কৰিব পাৰি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি, 3। নেক্সট কুৱেশ্যন, দ্য এভাৰেজ গ্ৰেডিয়েণ্ট অফ দ্য ব্ৰহ্মপুত্ৰ প্লেন ইজ? ব্ৰহ্মপুত্ৰ সমভূমিৰ গড় গ্ৰেডিয়েণ্ট কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ, 13 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অল্ডেষ্ট ইৰিগেশ্যন প্ৰজেক্ট অফ আছাম ইজ? অসমৰ আটাইতকৈ পুৰণি জলসিঞ্চন প্ৰকল্প হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি, যমুনা FIP। নেক্সট কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন বৰাক ভেলী? বৰাক উপত্যকাত কিমানখন জিলা আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ, 3। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ দ্য আছাম এমংগেষ্ট ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ এৰিয়া? এলেকাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি, 16। নেক্সট কুৱেশ্যন, দ্য নিউ শৰাইঘাট ব্ৰিজ ৱাজ ফাৰ্ষ্ট অপেন্ড টু পাব্লিক ইন দ্য ইয়াৰ? নতুন শৰাইঘাট দলংখন প্ৰথমে কোন চনত ৰাইজৰ বাবে মুকলি কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ, 2017। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কিং বুইল্ড ইন দ্য প্ৰেজেণ্ট ফৰ্ম অফ মণিকৰ্ণেশ্বৰ দেৱবলয় ইন 1755? তলৰ কোনজন ৰজাই 1755 চনত বৰ্তমানৰ ৰূপত মণিকৰ্ণেশ্বৰ দেৱবলয় নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য তলাতল ঘৰ? তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?
অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ আজান পীৰ দৰগাহ ইজ লোকেটেড? কোন ঠাইত আজান পীৰৰ দৰগাহ অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ শিৱসাগৰ। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ অগ্নিগড় ইজ লোকেটেড? অগ্নিগড় কোন স্থানত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি তেজপুৰ। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য নামদং ষ্টোন ব্ৰিজ? নামদং শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ।